জুবিন গাৰ্গৰ মৃত্যুত জুবিন গাৰ্গৰ বন্ধু নয়ন কাশ্যপে লিখা এটা কবিতা সামাজিক মাধ্যমত বিয়পি পৰিছে। কবিতাৰ শিৰোনাম হৈছে মই জুবিন গাৰ্গে কৈছো। তেওঁ লিখিছে মই জুবিন গাৰ্গে কৈছো, কবি নয়ন কাশ্যপ। বন্ধু জুবিনৰ শোকাবহ মৃত্যুত লিখিছো বুলি তেওঁ কৈছে। অনুগ্ৰহ কৰি মোক লৈ অযথা বিতৰ্ক নকৰিব, অনুগ্ৰহ কৰি মোৰ কথাবিলাকত আৰু ৰহন নাখানিব। মোক জীয়াই থাকিবলৈ দিয়ক, মোক উশাহ ল'বলৈ দিয়ক, হেপাহ পলুৱাই শুবলৈ দিয়ক। আজি অন্তত হেপাহ পলুৱাই শুবলৈ দিয়ক। মই সঁচাকৈ ভাগৰিছোঁ, কিজানি জীৱনো হেৰুৱাইছোঁ। তথাপি এটাই অনুৰোধ, অযথা বিতৰ্ক নকৰিব প্লিজ। যদি কথা পাতে তেন্তে মোৰ কৰণীয়খিনিৰ বিষয়ে পাতক, এই বুলি কৈছে। এই যে ক্ৰমশ মৰিব ধৰা সংস্কৃতিটোক ধৰি ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰিছিলোঁ, সকলো বিসৰ্জন দি এই যে উভতি আহিছিলোঁ ঘৰখনলৈ, আমাৰ মানুহখিনিৰ বাবে, আমাৰ উঠি অহা ল'ৰা ছোৱালীখিনিৰ বাবে, আৰু নতুন ৰূপেৰে সযতনে যে সজাইছিলোঁ হেৰাই যাবলৈ ধৰা জাতিটোৰ কথাবোৰ, সেইবোৰ পাতক। কিন্তু অনুগ্ৰহ কৰি অযথা বিতৰ্ক নকৰিব। মই জুবিন গাৰ্গে কৈছোঁ। বিশেষ একো স্বীকৃতি নাপালেও প্ৰায় সকলোখিনিয়ে যে কৰিলোঁ, গান গালোঁ, কবিতা পঢ়িলোঁ, চিনেমা কৰিলোঁ, আন্দোলন কৰিলোঁ, যে যি কয় সৰু ল'ৰাৰ দৰে কেতিয়াও না নকলোঁ। লোকঢাক নোহোৱাকৈ পোনছাতেই সকলোখিনি ক'লোঁ, আৰু যে অপ্ৰিয় হৈ ক্ষমাও খুজিলোঁ, সেইবোৰ পাতক। কথা পাতক আমাৰ ডেকাচামে গুণগুণোৱা বৰগীতসমূহক লৈ, নামঘোষাক লৈ, লোকগীত অথবা জিকিৰকে আদি কৰি সকলো যে এতিয়াও সজীৱ হৈ আছে, সেইবোৰ লৈ কথা পাতক। জাতিটোৱে শুদ্ধকৈ আওৰাব পৰাকৈ যিবোৰ গালোঁ, মোৰ বিশ্বাস ইয়ে আমাক নতুন প্ৰাণ দিব। বিশ্বাস কৰক, এতিয়া এই সকলোবোৰ জীয়াই থাকিব অন্তত আৰু কেইবা দশক জুৰি। এনেই জানো দেহা ভাঙি অতবোৰ কষ্ট কৰিলোঁ? আপোনা খবৰ কষ্টখিনিৰ বাবে ময়ো মাহে মাহ ধৰি উজাগৰে থাকিলোঁ, দেহাও ভাঙিলোঁ। অতবোৰ কাম ইমান কম সময়তে কৰিলোঁ, সেয়াও জানো আপোনালোকৰ বাবে নহয়? গানবোৰেৰে আপোনালোকৰ সময়ক জীপাল কৰাৰ আপ্ৰাণ চেষ্টা কৰিলোঁ। ধনৰ প্ৰতি মোৰ বিশেষ আকৰ্ষণ নাই, সাঁচতীয়াখিনিও আপোনাৰ দুখৰ সময়ত বিলাই দিলোঁ। সেয়ে এতিয়া শুবৰ সময়ত অন্তত মোক লৈ অভিযোগ নকৰিব। নিজৰ মানুহখিনিৰ অভিযোগ উপদেশখিনি মই মানিব নোৱাৰিলোঁ। কামবোৰৰ তাগিদাত ইতিমধ্যে মই ভীষণ ভাগৰুৱা হৈ গৈছোঁ, ভিতৰি ভিতৰি অকণ দুৰ্বলো। মই জুবিন গাৰ্গে কৈছোঁ। তথাপি জীৱনক লৈ মোৰ বৰ হেঁপাহ। মই এন্ধাৰ হ'ব নোৱাৰোঁ, মই মচিবও নোখোজোঁ একো। মোক অকণ উশাহ ল'বলৈ দিয়ক, মোক পোহৰ হৈ জীয়াবলৈ দিয়ক। মই জুবিন গাৰ্গে কৈছোঁ। এই কবিতাটো জুবিন গাৰ্গৰ বন্ধু নয়ন কাশ্যপে লিখিছে। প্ৰথম শাৰীকেইটা যদি আকৌ এবাৰ পঢ়ি দিওঁ, হৃদয় চুই যাব আপোনালোকৰ। মই জুবিন গাৰ্গে কৈছোঁ, অনুগ্ৰহ কৰি মোক লৈ অযথা বিতৰ্ক নকৰিব, অনুগ্ৰহ কৰি মোৰ কথাবিলাকত আৰু ৰহন নাখানিব। মোক জীয়াই থাকিবলৈ দিয়ক, মোক উশাহ ল'বলৈ দিয়ক, হেপাহ পলুৱাই শুবলৈ দিয়ক। আজি অন্তত হেপাহ পলুৱাই শুবলৈ দিয়ক। মই সঁচাকৈ ভাগৰিছোঁ, কিজানি জীৱনো হেৰুৱাইছোঁ। তথাপি এটাই অনুৰোধ, অযথা বিতৰ্ক নকৰিব প্লিজ। যেন জুবিন গাৰ্গৰ বন্ধুৱে লিখা কবিতা নহয়, এয়া যেন মৃত্যুৰ আগমুহূৰ্তত যেন জুবিন গাৰ্গে লিখি থৈ গৈছে। কিমান জীয়া জীয়া কথা, কিমান জীয়া জীয়া শব্দ, কি কৰা নাছিল এই মানুহজনে এই জাতিটোৰ বাবে, এই মাটিৰ বাবে। মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই। মই কাঞ্চনজংঘা বুলি কোৱা মানুহজন আচলতে অসমৰ সমাজ জীৱনত, অসমৰ জাতীয় জীৱনত, অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত কাঞ্চনজংঘা নহয়, এভাৰেষ্টতকৈ ওখ, যদিওবা তেওঁৰ প্ৰিয় কাঞ্চনজংঘা। ইউকেলিপ্টাছ গছৰ দৰে ওখ হ'ব খোজোঁ বুলি কোৱা মানুহজনে ইউকেলিপ্টাছে ঢুকি নোপোৱা আকাশৰ সমান ওখ হৈ গ'ল।
সেয়াই জুবিন গাৰ্গ নদীৰ প্ৰেমত পৰা মানুহজনে সাগৰৰ বুকুত বিলীন হৈ গ'ল অথচ জন্ম হৈছিল পাহাৰত তুৰাত পাহাৰৰ পৰা সাগৰলৈ কিমান যে বিশাল ব্যাপ্তি যাৰ কাম যাৰ চিন্তা যাৰ হৃদয় সাগৰৰ দৰে বহল ব্যাপ্তি থকা সেই মানুহজন সঁচাকৈয়ে হেৰাই গ'ল ভাবিব নোৱাৰা এটা কথা জুবিন গাৰ্গ কি নাছিল তেওঁ গীতিকাৰ সুৰকাৰ গায়ক সংগীত পৰিচালক অভিনেতা ছবি পৰিচালক কেতিয়াবা তেওঁ নাটকো কৰিছে কি কৰা নাছিল কাৰ কাৰণে কৰিছিল জাতিটোৰ কাৰণে জুবিন গাৰ্গে এটা কবিতা লিখিছিল বাহিৰে ভিতৰে কবিতাটোৰ নাম হৈছে শিৰোনাম হৈছে বাহিৰে ভিতৰে কবি জুবিন গাৰ্গ তেওঁ লিখিছিল সাগৰৰ কথাই উল্লেখ কৰিছিল প্ৰথম সাগৰ দেখিছা তাত বৰ এন্ধাৰ ঢৌৱে কোবাই শব্দৰ কোলাহল পাৰাপাৰহীন ক'ত আৰম্ভ ক'ত শেষ কোনেও নাজানে নদী মই ভাল পাওঁ নদীয়ে নিজৰ পথ নিজেই বিচাৰে কুলু কুলু শব্দৰে একা বেকা বাটেৰে নিজেই বিচাৰি যায় নিজৰ ঠিকনা দিশহাৰা জীৱনৰ সেউজ শিলত বৈ যায় কল্লোলিত হৃদয়ৰ বেদনা জুবিন গাৰ্গ 10 মাৰ্চ 2017 লণ্ডন নদীক ভাল পোৱা মানুহজন আজি সাগৰৰ বুকুত বিলীন হৈ গ'ল ভাবি চাওকচোন নদীবোৰতো বৈ গৈ সাগৰতেই পৰেগৈ আৰু নদীবোৰ বৈ আহে পাহাৰৰ পৰা পাহাৰত জন্ম হোৱা জুবিনে ভাল পাইছিল নদীক আৰু বিলীন হৈ গ'ল সাগৰৰ বুকুত তাত বৰ এন্ধাৰ ঢৌৱে কোবাই শব্দৰ কোলাহল সাগৰ তলিত যেতিয়া আপোন মানুহজনে আমাৰ আপোন শিল্পীজনে ককবকাই আছিল তেওঁ বাৰু দেখিছিল নেকি সেই আন্ধাৰবোৰ ঢৌবোৰে বাৰু কোবাই গৈছিল নেকি অসমৰ মানুহে টুপ এটা পৰিবলৈ নিদিয়া জুবিন গাৰ্গক সাগৰনো কোনে ভাল নাপায় বহুতেই ভাল পায় কিন্তু বহুত দিনলৈ হয়তো অসমৰ মানুহে অসমীয়া মানুহে সাগৰ বুলি ক'লেই সাগৰৰ ওপৰত খং কৰিব অভিমান কৰিব কেতিয়াবা হয়তো গালি পাৰিব সাগৰক কাৰণ তুমি সামৰি ল'লা আমাৰ আমঠুক সাগৰ তুমি সামৰি ল'লা আমাৰ হিয়াৰ আমঠুক যাৰ নাম জুবিন গাৰ্গ অসমত এজনেই মানুহ আছে যাক লৈ অসমে একগোট হ'ব পাৰে অসমত এজনেই মানুহ আছে যি বলিয়ালি কৰিলেও কেতিয়াবা খং কৰিলেও বেপৰুৱা এটা জীৱন কটালেও যাক অসমৰ মানুহে কেতিয়াও বেয়া পাব পৰা নাছিল গালি পাৰিছিল সেই গালি আছিল মৰমৰ ঘৰৰ ল'ৰাটোৰ দৰে আপোন সন্তানৰ দৰে আপোন দাদাকৰ দৰে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা